আমি যদি এজন নিৰ্ভীক আৰু দায়িত্বশীল ব্যক্তি হ'বলৈ হয়, গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কি সঁচা, কি মিছা, কি সত্য, কি অসত্য, কি শুদ্ধ, কি অশুদ্ধ, কি ভাল, কি বেয়া, এই সকলোখিনি যেতিয়া আমি সততাৰে সৎ সাহসেৰে ক'ব পাৰিম, সঁচাক সঁচা বুলি, মিছাক মিছা বুলি, সত্যক সত্য বুলি, অসত্যক অসত্য বুলি, শুদ্ধক শুদ্ধ বুলি, অশুদ্ধক অশুদ্ধ বুলি, ভালক ভাল বুলি, বেয়াক বেয়া বুলি, যেতিয়া আমি সৎ সাহসেৰে ক'ব পাৰিম নহয় বন্ধুসকল, সেই তেতিয়াই আমি এজন নিৰ্ভীক ব্যক্তি হৈ পৰিম। আৰু যেতিয়াই আমি নিৰ্ভীক ব্যক্তি হৈ পৰিম, লগতে আমি দায়িত্বশীলো হৈ পৰিম। আমি আমাৰ সমাজৰ বাবে, দেশৰ বাবে এজন নিৰ্ভীক আৰু দায়িত্বশীল ব্যক্তি হৈ পৰিম। বন্ধুসকল, আজি দেশৰ যি পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতিক লক্ষ্য কৰি আমি দেশৰ প্ৰত্যেকজন নাগৰিকে এজন নিৰ্ভীক আৰু দায়িত্বশীল ব্যক্তি হোৱাটো প্ৰয়োজন। কাৰণ বন্ধুসকল, আজি দেশত প্ৰত্যেকৰ মনত হিংসা আছে, প্ৰত্যেকৰ মনত ক্ষোভ আছে। আৰু এইখিনি কিহৰ কাৰণে হ'বলৈ পাইছে? একাংশ নেতাৰ বাবে, একাংশ সুবিধাবাদী স্বাৰ্থপৰ নেতাৰ বাবে, নিজৰ ক্ষমতা ৰক্ষাৰ বাবে, নিজৰ সত্তাটোক বচাবৰ কাৰণে সেইসকল নেতাই মিছাৰ আশ্ৰয় লয়, হয়নে, অসত্যৰ আশ্ৰয় লয়। আৰু মিছা আৰু অসত্যৰ আশ্ৰয় লৈ পেলাই মানুহৰ মাজত হিংসা বিয়পায়, মানুহৰ মনত ক্ষোভ উৎপন্ন কৰে, মানুহৰ মাজৰ পৰা একতাৰ ভাৱটো নাইকিয়া কৰি পেলায়। তেওঁলোকে সদায় মানুহক নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে। কাৰণ বন্ধুসকল, আমি হৈছোঁ স্বাৰ্থপৰ, আমি হৈছোঁ আশাবাদী। আমি সেইসকল নেতাৰ ওপৰত স্বাৰ্থ ৰাখোঁ, আমি সেইসকল নেতাক আশা কৰোঁ। আৰু সেইকাৰণে আমি আমাৰ নিজৰ চিন্তা শক্তি, আমাৰ নিজৰ বিবেক শক্তি, আমাৰ জ্ঞান শক্তিক আমি স্বাৰ্থৰে ঢাকি ৰাখোঁ। আৰু যেতিয়া আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি, আমাৰ জ্ঞান শক্তি ঢাক খাই থাকিব, তেতিয়া সেইসকল নেতাই আমাৰ চিন্তা শক্তিক, আমাৰ বিবেক শক্তিক, আমাৰ জ্ঞান শক্তিক নিজৰ নিয়ন্ত্ৰণত ৰাখে, নিজৰ নিয়ন্ত্ৰণত ৰাখি পেলাই আমাক পৰিচালনা কৰে। আৰু সেইসকল নেতাই যেনেকৈ পৰিচালনা কৰে, সেই তেনেকৈ আমি পৰিচালিত হৈ যাওঁ। বন্ধুসকল, সেইসকল স্বাৰ্থপৰ নেতাই, সেইসকল সুবিধাবাদী নেতাই নিজৰ ওপৰতে আত্মবিশ্বাস নাই। কাৰণ তেওঁলোকে কেতিয়াও সততাৰে কৰ্ম নকৰে, হয়নে, তেওঁলোকে সদায় অনৈতিক কৰ্ম কৰে, হয়নে, কাৰোবাক বেয়া কৰা কৰ্ম কৰে, কাৰোবাক অপকাৰ কৰে। সেইকাৰণে তেওঁলোকৰ কেতিয়াও আত্মবিশ্বাস নাথাকে। তেওঁলোকক যে ৰাইজে সমৰ্থন কৰিব, ৰাইজে ভোট দিব, সেই বস্তুটো তেওঁলোকৰ আত্মবিশ্বাস বোলা বস্তুটো নাথাকে। আৰু নাথাকে বাবে তেওঁলোকে সদায় মিছাৰ আশ্ৰয় লয়, অসত্যৰ আশ্ৰয় লয়। আৰু মিছা আৰু অসত্যৰ আশ্ৰয় লৈ পেলাই মানুহক নিয়ন্ত্ৰণ কৰি পালে তেওঁলোকে হিংসা বিয়পায়, ক্ষোভ বিয়পায়, যাতে হিংসা আৰু ক্ষোভৰ মাধ্যমেৰে সুবিধা লৈ পেলাই তেওঁলোকে নিজৰ সত্তাটোক বচাই ৰাখিব পাৰে, নিজৰ ক্ষমতাটোক ৰক্ষা কৰিব পাৰে, হয়নে। সেইকাৰণে বন্ধুসকল, আমি দেশৰ প্ৰত্যেকজন নাগৰিকে সদায় নিৰ্ভীক আৰু দায়িত্বশীল হোৱাটো প্ৰয়োজন। বন্ধুসকল, আমি যেতিয়া নিৰ্ভীক আৰু দায়িত্বশীল হৈ পৰিম নহয়, কোনজন নেতা সুবিধাবাদী, কোনজন নেতা ৰাইজৰ বাবে কাম কৰিব, সেইটো আমি বিবেচনা কৰিব পাৰিম। আমাৰ চিন্তা শক্তিৰে আমি চিন্তা কৰিব পাৰিম, হয়নে। কিন্তু আমি যদি সেই একাংশ নেতাৰ ওপৰত যেতিয়া স্বাৰ্থ ৰাখিম নহয়, বা আমি আশাবাদী হৈ থাকিম, সেই তেতিয়া আমাৰ কিন্তু বিবেক শক্তি, আমাৰ চিন্তা শক্তি ঢাক খাই থাকিব। বন্ধুসকল, এই দেশতে, আমাৰ ৰাজ্যতে, আমাৰ অসমৰ এটা সমষ্টি, খুমটাই সমষ্টি, সেই খুমটাই সমষ্টিত এজন এনেকুৱা নেতা আছে যি নিৰ্ভীক আৰু দায়িত্বশীল হয়। আৰু সেই নেতাজনৰ নামটো হৈছে মৃণাল শইকীয়া ডাঙৰীয়া। আজি যদি মৃণাল শইকীয়া ডাঙৰীয়াক আপোনালোকে লক্ষ্য কৰে নহয়, তেওঁৰ মনত কেতিয়াও হিংসা নাই, তেওঁ কেতিয়াও হিংসা বিয়পোৱা, মানুহৰ মাজত ক্ষোভ বিয়পোৱা, একতাটো নাইকিয়া কৰা, এইবিলাক কাম নকৰে। তেওঁ সততাৰে নিজৰ কৰ্ম কৰি যায়, তেওঁ নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিজৰ কৰ্মৰ ওপৰত আত্মবিশ্বাস আছে যে তেওঁ সততাৰে ৰাইজৰ কৰ্ম কৰি গৈ আছে, হয়নে। আৰু সেইকাৰণে তেওঁ নিৰ্ভীক আৰু দায়িত্বশীল হয়। তেওঁ কেতিয়াও কাৰো
লগত নিজক তুলনা নকৰে, হয়নে? আনৰ সমালোচনা কৰা, আনৰ নিন্দা কৰা, হয়নে? আনক অপকাৰ কৰা, আনক অপবাদ দিয়া, এইবিলাক তেওঁৰ চিন্তা নাই, হয়নে? তেওঁৰ চিন্তাত সেইবিলাক নাই। তেওঁৰ চিন্তাত এটাই আছে, ৰাইজৰ কাম কৰা, সততাৰে ৰাইজৰ কাম কৰা। আৰু তেওঁৰ কৰ্মদক্ষতাৰে, নিজৰ কৰ্মৰে ৰাইজৰ মনটো জয় কৰিছে। আৰু সেইকাৰণে তেওঁ সৎ সাহসেৰে কয় যে মোক ৰাইজে ভোট দিলেও দিব, নিদিলেও ন্যায়, কিন্তু মই ৰাইজৰ লগত সদায় আছোঁ। মই ভাষণ নিদিওঁ, হয়নে? আৰু ৰাইজৰ মাজত গৈ পেলাই তেওঁ কয়গৈ যে মই ভাষণ দিব লাগিব নেকি? কিন্তু ৰাইজে চিধাই কয় নালাগে, আপুনি ভাষণ দিব নালাগে। তো এই সৎ সাহসকণ তেওঁৰ কেনেকৈ আছে? তেওঁ এটাৰ বাবে এই সৎ সাহসকণ আছে, কাৰণ তেওঁ নিৰ্ভীক আৰু দায়িত্বশীল হয়। তেওঁ ৰাইজৰ কৰ্ম দায়িত্বৰে পালন কৰি গৈ আছে। আৰু সেইকাৰণে তেওঁৰ কৰ্মৰ ওপৰত নিজৰ আত্মবিশ্বাস আছে, ৰাইজৰ প্ৰতি বিশ্বাস আছে যে ৰাইজে তেওঁক ভোট দিবই, তেওঁক নিৰ্বাচিত কৰিবই। আৰু সেইকাৰণে তেওঁ কাৰো মাজত হিংসা বিয়পোৱা, মানুহৰ মাজত ক্ষোভ বিয়পোৱা, এইবিলাক কৰ্ম তেওঁ নকৰে, হয়নে? আজি মৃণাল শইকীয়া ডাঙৰীয়াক লৈ পেলাই নহয়, নৱপ্ৰজন্মই নিজক আদৰ্শ হিচাপে ল'ব পাৰে। মৃণাল শইকীয়াক নিজৰ আদৰ্শ হিচাপে ল'ব পাৰে। মৃণাল শইকীয়াক লৈ পেলাই অনুপ্ৰেৰণা ল'ব পাৰে। সেইজন হৈছে ৰাইজৰ প্ৰকৃত নেতা। আৰু সেই তেনেকুৱা এজন নেতাক আমি নিৰ্বাচিত কৰিবৰ কাৰণে, আমি বাছনি কৰিবৰ কাৰণে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তিক জগাই ৰাখিব লাগিব, হয়নে? তেনেকুৱা এজন নেতা আৰু আছে গোলাঘাট সমষ্টিৰ বিতুপন শইকীয়া ডাঙৰীয়া। বিতুপন শইকীয়া ডাঙৰীয়া ৰাইজৰ নেতা। তেওঁ ৰাইজৰ হৈ পেলাই কৰ্ম কৰে। তেওঁ মানে এই ভাষণ দিয়া, এইবিলাক তেওঁৰো মানে এইবিলাক নাই, হয়নে? তেওঁ সদায় ৰাইজৰ কৰ্ম কৰা, নিজৰ কৰ্মৰ ওপৰত তেওঁ আত্মবিশ্বাসী, তেওঁ ৰাইজৰ কৰ্ম কৰে। গতিকে বিতুপন শইকীয়া এজন সততাৰ, নিৰ্ভীক আৰু দায়িত্বশীল নেতা হয়। তো এই নেতাসকলক আমি নিৰ্বাচন কৰিম, আমি কেনেকৈ বাছনি কৰিম? যেতিয়া আমি নিজেই নিৰ্ভীক আৰু দায়িত্বশীল হ'ম, হয়নে? আমি নিৰ্ভীক আৰু দায়িত্বশীল হ'বৰ কাৰণে কি কৰিব লাগিব? আমি স্বাৰ্থ ত্যাগ কৰিব লাগিব, হয়নে? আমাৰ নিজৰ স্বাৰ্থক এৰিব লাগিব। আমি আশাবাদী হ'ব নালাগিব, হয়নে? আমি কোনো নেতাৰ ওপৰত আশা কৰিব নালাগিব। নিস্বাৰ্থভাৱে আমি সততাৰে সকলো কাম কৰি যাব লাগিব। তেতিয়াহে আমি এজন সৎ নেতাক বাছনি কৰিব পাৰিম, হয়নে? বন্ধুসকল, জুবিন দাক লৈ পেলাই যিখিনি অন্যায় কৰিছে নহয়, সেই অন্যায় আজি যোনটো যি পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতিৰ ফল এটাই, জুবিন দাক কৰা অন্যায়, হয়নে? বন্ধুসকল, যেতিয়া নেতা মানে ক্ষমতা হেৰুৱাৰ ভয় কৰে নহয়, যেতিয়া নেতাই নিজৰ সত্তাক হেৰুৱা ভয় কৰে, সেই তেতিয়াই নেতাইও নিজৰ বিবেক শক্তি হেৰাই পেলায়, নিজৰ চিন্তা শক্তি হেৰাই পেলায়। আৰু সেইটোৱে আজি একাংশ নেতাৰ লগত হৈ আছে। মই নাম খুলি নকওঁ, ঠিক আছে? আজি নৱ প্ৰজন্মৰ পৰা বহুত যুৱতী, কেইবাগৰাকী যুৱতী আজি মানে নিৰ্বাচনী পথাৰখনত খোজ দিছে। এগৰাকী কংকী চৌধুৰী নামৰ যুৱতী, 27 বছৰীয়া কম বয়সীয়া এগৰাকী যুৱতী, যিগৰাকী যুৱতী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জীয়েকৰ বয়সত। সেই যুৱতীগৰাকী আজি ৰাজনৈতিক পথাৰত নমা কেইদিনমান হৈছে, আৰু সেই যুৱতীগৰাকীক লৈ পেলাই যুৱতীগৰাকীৰ ওপৰত অপবাদ আনিছে যে সেই যুৱতীগৰাকীৰ পৰিয়ালে গৰু মাংস খায় বুলি অপবাদ দিছে। কিন্তু সেই পৰিয়ালটোক মই ধুনীয়াকৈ অধ্যয়ন কৰিলোঁ, তাৰ গুগলত মই চাৰ্চ কৰি পেলাই গোটেইখিনি চালোঁ যে সেই পৰিয়ালটোৱে মানে নিৰামিষভোজী। তেওঁলোকে কোনোদিন গো মাংসটো বাদ দিয়ক, বেলেগ মাংসও নাখায়, হয়নে? আৰু যিখিনি পোষ্ট কৰিছে, যিখিনি অপবাদ দিবৰ কাৰণে যিখিনি পোষ্ট কৰিছে নহয়, সেই পোষ্টখিনি আপোনালোকে ভালকৈ লক্ষ্য কৰিব। সেয়া AI জেনেৰেট মানে ফটো হয়। সেই AI জেনেৰেট ফটো দি পেলাই গো মাংস খাইছে বুলি অপবাদ দিছে, হয়নে? আৰু লগতে কংকী চৌধুৰী এটা ভিডিঅ' বনাইছে। কংকী চৌধুৰীৰ নামতো এটা AI ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি দিছে। তো ইমানখিনি নিৰ্লজ্জ কাম কিয় কৰি আছে? এটাৰ কাৰণে কৰিছে, কাৰণ
সেইসকল নেতাই যিসকল নেতাই সেই কৰ্ম কৰি আছে নহয়, যে কংকি চৌধুৰীয়ে আজি গো মাংস খায় বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উলিয়াইছে, মই নামটো লৈ লৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কংকি চৌধুৰীয়ে মাকে দেউতাকে গো মাংস খায় বুলি অপপ্ৰচাৰ চলাই আছে, তো সেয়া কিহৰ কাৰণে চলাইছে? কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আত্মবিশ্বাস বোলা বস্তুটো নাই। তেওঁ নিজৰ ওপৰতে বিশ্বাস নাই, তেওঁ ৰাইজৰ ওপৰতো বিশ্বাস নাই যে ৰাইজে যে মোক ভোট দিব। আৰু সেইকাৰণে তেওঁ কিছুমান অপপ্ৰচাৰৰ মাধ্যমেৰে তেওঁ ৰাইজৰ মনটো জয় কৰিব বিচাৰিছে। কাৰণ তেওঁ যে অপৰাধী, হয়নে? তেওঁ যে জুবিন দাক অন্যায় কৰিছে, তেওঁ যে কিছুমান অনৈতিক কৰ্ম কৰিছে, তেওঁ যে কিছুমান অসত্য কৰ্ম কৰিছে, সেইবাবে তেওঁৰ নিজৰ আত্মবিশ্বাসটোকে হেৰাই পেলাইছে। আৰু আত্মবিশ্বাস হেৰুৱাৰ পিছত তেওঁৰ নিজৰ ক্ষমতাটো যায় বুলি, নিজৰ সত্তাটো যায় বুলি ভয়তে নিজৰ বিবেক শক্তি হেৰুৱাই পেলাই সেই ২৭ বছৰীয়া নিজৰ জীয়েকৰ বয়সৰ যুৱতীগৰাকী, যি নতুনকৈ ৰাজনৈতিক পথাৰত আহিছে, সেইগৰাকী যুৱতীক অপবাদ দিছে, অপপ্ৰচাৰ চলাইছে। তেতিয়াহ'লে চিন্তা কৰক, সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিচিনা নেতাই কেনেকৈ ৰাইজৰ কাম কৰিব, কেনেকৈ আমাৰ ভাল চিন্তা কৰিব? তেওঁ যেতিয়া সেই সৰু এগৰাকী যুৱতী, কম বয়সীয়া যুৱতীৰে বেয়া চিন্তা কৰিছে, যদি তেওঁ ভাল এজন নেতা হ'লহেঁতেন নহয়, হিমন্ত বিশ্ব শৰ্মা যদি এজন সৎ নেতা হ'লহেঁতেন নহয়, সেই যুৱতীগৰাকীক ২৭ বছৰীয়া সেই কংকি চৌধুৰী নামৰ যুৱতীগৰাকীক উৎসাহ দিলেহেঁতেন, প্ৰেৰণা দিলেহেঁতেন, হয়নে? তাইক লগ ধৰি পেলাই তেওঁক সাহস দিলেহেঁতেন যে তুমি নিৰ্বাচনত আহিছা, কম বয়সীয়া, বহুত ভাল হৈছে, গতিকে শিকা নিৰ্বাচনত কেনেকৈ মানে প্ৰচাৰ চলাব লাগে, কেনেকৈ ৰাজনীতি কৰিব লাগে, শিকা। সেই বুলি উৎসাহ যদি দিলেহেঁতেন নহয়, সাহস দিলেহেঁতেন নহয়, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু ৰাইজৰ মাজত আৰু ডাঙৰ হৈ গ'ল, আৰু মহান হৈ গ'ল। কিন্তু সেইটোকে নকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ বিবেক হেৰুৱাই পেলাই সেই কম বয়সীয়া যুৱতীগৰাকীক অপবাদ দিলে। তো বন্ধুসকল, আপোনালোকে নিজেই চিন্তা কৰক, সেইসকল নেতাই যেনেকৈ সমাজত হিংসা বিয়পাইছে, যেনেকৈ মানুহৰ মাজত ক্ষোভ উৎপন্ন কৰিছে, মানুহৰ মাজৰ পৰা একতাৰ ভাৱটো নাইকিয়া কৰি দিছে, সেইসকল নেতাই কোনোবা দিন দেশৰ শান্তিৰ কথা ভাবিবনে? দেশৰ ভাল কথা চিন্তা কৰিবনে? ৰাইজৰ ভালৰ কথা চিন্তা কৰিবনে? তেওঁলোকে মাত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান আঁচনি দি পালে, কেইজনমানক চাকৰি দি পালে, তেওঁলোকে এটা বৃহৎ অংকৰ টকা আত্মসাৎ কৰিছে, সেইটো আমি গমেই পোৱা নাই। তেওঁলোকে কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈ পৰিছে। এই কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী কেনেকৈ হৈছে? যাতে সেইখিনি যাতে আমি জানিব নোৱাৰোঁ, সেইখিনি যাতে আমি চকু নিদিওঁ, সেইকাৰণে আমাক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিছে। আৰু সেই স্বাৰ্থ পূৰণ কৰি আমাৰ মুখখন বন্ধ কৰি থৈছে। আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তিক তেওঁ নিয়ন্ত্ৰণ কৰি আছে, আৰু আমি নিয়ন্ত্ৰিত হৈ গৈ আছোঁ। আমি গমেই পোৱা নাই, কাৰণ আমি দায়িত্বশীল নহয়, আৰু আমি নিৰ্ভীকো নহয়। কাৰণ নিৰ্ভীক হ'লেহে আমি সততাৰে, সৎ সাহসেৰে সুধিব পাৰিম যে আপোনাৰ ইমানখিনি টকা সম্পত্তিৰ গৰাকী হ'ল কেনেকৈ, হয়নে? বন্ধুসকল, যিখিনি আঁচনি দি আছে, সেই আঁচনিৰ টকা আমাৰেই টকা, আমাৰ টকাখিনিয়ে আমাকে বিলাইছে, আকৌ আমাৰ পৰাই মানে লৈ গুচি গৈছে, আমি গমেই পোৱা নাই। আজি টোল গেটৰ পইচা বঢ়াই দিলে, টোল গেটৰ পইচাটো দিনক দিনে বাঢ়ি গৈ আছে। এই টোল গেটৰ পইচা বঢ়াৰ লগে লগে আমাৰ বস্তু বাহনি, যিমানখিনি বস্তু আছে, সামগ্ৰী আছে, সকলোৰে দাম বাঢ়িব, ভাড়া বৃদ্ধি হ'ব। আৰু তাৰপিছত মাধৰ মাৰটো কাৰ মূৰত পৰিব? আমাৰ মূৰত পৰিব। আজি গেছৰ নাটনি কৰি দিছে, গেছটোক আবদ্ধ কৰি ৰাখি দিছে, গেছ চিলিণ্ডাৰ আজি পাবলৈ নাই, হয়নে? গেছ চিলিণ্ডাৰৰ বাবে ৰাতি 2টা বজাৰ পৰা লাইন পাতিবলগীয়া হৈছে। কিহৰ বাবে? এই যে খেলবিলাক খেলি আছে নহয়, আমি গমেই পোৱা নাই কিহৰ কাৰণে খেলি আছে, হয়নে? কাৰণ সেই যে আঁচনিৰ পইচাবিলাক দিছে, সেই আঁচনিৰ পইচাবিলাকতো উঠাব লাগিব, ধাৰটো মাৰিব লাগিব। ক'ৰ পৰা মাৰিব? আমাৰ মূৰত মাৰি পেলাই মাৰিব।
সেয়া আমি গমেই পোৱা নাই। কিয় গম পোৱা নাই? আমি স্বাৰ্থপৰ হৈ আছোঁ, আমি আশাবাদী হৈ আছোঁ। আৰু আশাবাদী হৈ থকাৰ কাৰণে, স্বাৰ্থপৰ হৈ থকাৰ কাৰণে আমাৰ চিন্তা শক্তি, বিবেক শক্তি ঢাক খাই আছে। আৰু সেইবাবে আমি নিৰ্ভীকো হ'ব পৰা নাই আৰু দায়িত্বশীলো হ'ব পৰা নাই। নিৰ্ভীক তেতিয়া হ'ব পাৰিম যেতিয়া আমাৰ স্বাৰ্থ আঁতৰি যাব, হয়নে? আমাৰ চিন্তা শক্তিৰ পৰা যেতিয়া স্বাৰ্থ বোলা বস্তুটো নাইকিয়া হৈ যাব, আমি কাৰো ওপৰত আশা নকৰিম নহয়, তেতিয়াই আমি নিৰ্ভীক হৈ পৰিম। আৰু নিৰ্ভয়ে আমি প্ৰত্যেকটো প্ৰশ্ন কৰিব পাৰিম, কোনটো শুদ্ধ কোনটো অশুদ্ধ, হয়নে? সদায় সঁচাক সঁচা বুলি ক'ব পাৰিম, মিছাক মিছা বুলি ক'ব পাৰিম, সত্যক সত্য বুলি ক'ব পাৰিম, অসত্যক অসত্য বুলি ক'ব পাৰিম, শুদ্ধক শুদ্ধ বুলি ক'ব পাৰিম, অশুদ্ধক অশুদ্ধ বুলি ক'ব পাৰিম, ভালক ভাল বুলি ক'ব পাৰিম, বেয়াক বেয়া বুলি ক'ব পাৰিম। আজি মই কোনো দলৰ মানুহ নহয়, হয়নে? আজি মৃণাল শইকীয়াৰ কথা যে আপোনালোকৰ ওচৰত ক'লোঁ, মৃণাল শইকীয়া ডাঙৰীয়াৰ কথা যে আপোনালোকৰ ওচৰত ক'লোঁ, মৃণাল শইকীয়া ডাঙৰীয়াক লৈ পেলাই মোৰ কোনো স্বাৰ্থ নাই। মৃণাল শইকীয়া ডাঙৰীয়াও বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিজেপি, কিন্তু দুইজনৰ মাজত আকাশ পাতালৰ ডিফাৰেঞ্চ আছে, হয়নে? আজি মৃণাল শইকীয়া ডাঙৰীয়া নিজৰ ওপৰত বিশ্বাস আছে, আত্মবিশ্বাসী, কাৰণ তেওঁ ৰাইজৰ বাবে যি কৰ্ম কৰিছে সেইটো তেওঁ বিশ্বাস আছে যে সততাৰে কৰিছে, আৰু সেইকাৰণে তেওঁ নিৰ্ভীক আৰু দায়িত্বশীল। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই সততাৰে একো কাম কৰা নাই। তেওঁ কাৰোবাক অপকাৰ কৰিছে, কাৰোবাক অনৈতিক কৰ্ম কৰিছে, কাৰোবাক মানে প্ৰবঞ্চনা কৰিছে। সেইকাৰণে তেওঁৰ মাজত ভয় ভাৱ আছে, আৰু ভয় ভাৱ থকাৰ কাৰণে মানুহৰ মাজত হিংসা বিয়পাই আছে। তো বন্ধুসকল, সেইটো কাৰণে আজি দেশৰ পৰিস্থিতি যদি লক্ষ্য কৰি পেলাই যদি আমি সচেতন নহওঁ, আমি নিৰ্ভীক নহওঁ, আমি দায়িত্বশীল নহওঁ, তেতিয়াহ'লে কিন্তু এটা সময়ত আমি এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। সেইটো কাৰণে বন্ধুসকল, আমি নিৰ্ভীক আৰু দায়িত্বশীল হোৱাটো প্ৰয়োজন। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাওঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, বুজি পাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।